নমস্কাৰ আন এক খবৰৰ সৈতে ষ্টুডিঅ'ত মই অংকিতা পুনৰ বিতৰ্কত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত মৃত লোকক চৰম অপমান কৰাৰ অভিযোগ জিএমচিএইচ কৰ্তৃপক্ষৰ বিৰুদ্ধে বগা কাপোৰেৰে মেৰিয়াই অৱহেলিতভাৱে পেলাই থলে পথৰ মাজত আন ৰোগীৰ আত্মীয়ৰ প্ৰতিবাদতহে হাৰ পালে কৰ্তৃপক্ষই এনে কাণ্ডজ্ঞানহীন ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সবিস্তাৰে লৈছে এই মুহূৰ্তত এটা ডাঙৰ খবৰ পুনৰ বিতৰ্কৰ কেন্দ্ৰবিন্দুত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় মৃত ব্যক্তিক চৰম অপমান কৰাৰ অভিযোগ উত্থাপন হৈছে জিএমচিএইচ কৰ্তৃপক্ষৰ বিৰুদ্ধে অভিযোগ অনুসৰি মৃতদেহটো সঠিকভাৱে সংৰক্ষণ বা সন্মানজনকভাৱে হস্তান্তৰ কৰাৰ পৰিৱৰ্তে বগা কাপোৰেৰে মেৰিয়াই চিকিৎসালয়ৰ পথৰ মাজতেই অৱহেলিতভাৱে পেলাই থোৱা হৈছিল এই দৃশ্য দেখি ক্ষুব্ধ হৈ পৰে আন ৰোগীৰ আত্মীয় স্বজন তেওঁলোকৰ তীব্ৰ প্ৰতিবাদৰ পিছতহে হাৰ পায় কৰ্তৃপক্ষ আৰু মৃতদেহটো আঁতৰোৱাৰ ব্যৱস্থা গ্ৰহণ কৰে চিকিৎসালয়ৰ দৰে এনে সংবেদনশীল প্ৰতিষ্ঠানত এনে কাণ্ডজ্ঞানহীন আৰু অমানৱীয় আচৰণক লৈ সৃষ্টি হৈছে এতিয়া তীব্ৰ প্ৰতিক্ৰিয়া ঘটনাটোক কেন্দ্ৰ কৰি চিকিৎসালয় কৰ্তৃপক্ষৰ দায়িত্ববোধ আৰু ব্যৱস্থাপনক লৈও বিভিন্ন মহলত উত্থাপিত হৈছে একাধিক প্ৰশ্ন আমাৰ হাতত কিছু মন্তব্য আহি পৰিছে সেই মন্তব্য আগবঢ়াইছো তাৰে ৱাৰ্ড বয় এজনে কৈছে যে আপোনালোকৰ কোনোবা চিনাকি আছে আগত যদি ফাৰ্মাচী আগত থৈ দিব পিছত লৈ যাব আমি কোনে ইয়াত ভৰ্তি হৈছিল নেকি পেচেণ্টটো ইয়াত ভৰ্তি হৈছে ইয়াত মানে মানুহজন ঢুকাইছে ইয়াতে ঢুকাইছিল পিছত মানে ৱাৰ্ড বয় কেইটা আহি ইয়াত থৈ গৈছে এজন মাইকী মানুহ আৰু ৱাৰ্ড বয় এটা দুজন আমাৰ এই ষ্টাফে হয় বাৰু ইয়াত মানে থৈ গৈছিল ইয়াতে পৰি আছিল সিহঁতৰ কাপোৰ যেনে বেডশ্বীট দুজন মানুহে হেল্প কৰি পিনে এটা হোৱাইট কাপোৰ দি পিনে থৈ গৈছে ইয়াতে থৈ গৈছে মাটিত পৰি আছিল মাটিত পৰি আছে ইয়াতে কোনো গুৰুত্ব টাইলছৰ ওপৰত কোনো গুৰুত্ব নাই আৰু নাই এনেই পেলাই থৈ গৈছে পেচেণ্টটো ঢুকাইছে তাৰপিছত আমাৰ কথা বতৰা হৈছে ইহঁতৰ লগত গাড়ী ঠিক কৰি কিনে লৈ যাব লাগে তো ইহঁতৰ মানে পইচা নাই গাড়ীতে লৈ যে যাব তো তাৰপিছত তাৰে ওচৰে পাজৰে যিবিলাক এটেণ্ডাৰ আছে ডেড বডিটো আপোনাৰ ধৰক সিহঁতে হাল্লা কৰি আছে যে আপোনালোকে কৈ আছে লৈ যাওক তো সিহঁতে মানে বহুত টাইম ধৰি কিনে লৈ যোৱা নাই কৰা নাই তাৰপিছত বাইদেউহঁতে ক'লে যে তাতে থাকক মানুহৰ কাৰণে তাৰপিছত এটেণ্ডাৰবিলাকে হাল্লা কৰি থকাৰ কাৰণে মাইকীজনী তলত আহিছে তলত আহি কিনে কৈছে আমাৰ ওপৰত গৈ কিনে আমি তলত কথা পাতি আহিছোঁ তাতে থ'ব পাৰিম তো সেইকাৰণে আনি কিনে আমি আনিছোঁ ইয়াতে নিজে পেলাই দিছে ইয়াতে পেলাই থৈ দিছে ইয়াতে পেলাই থোৱাটো কাৰ দায়িত্ব এইটো এই দায়িত্বটো এতিয়া আমাৰতো নহয় কাৰ দায়িত্ব এতিয়াহ'লে আমিও নাজানো মই এতিয়া আপোনাৰ কাম কৰিব মোৰ এমাই হোৱা নাই কি নাম তোমাৰ পৰমানন্দ পাত্ৰ কি দায়িত্ব আছে তুমি ক্লিনাৰ হয় কিন্তু ইয়াত এটা ডেড বডি মানে লাভাৰিছ টাইপ পৰি আছে সেইটো তাতো জিএমচিএইচৰ নিচিনা এখন মেডিকেলত সেইটো তাক কোনে দায়িত্ব ল'ব তো মই ক'ব নোৱাৰিম দাদা মই এতিয়া ক্লিনাৰ কাম কৰোঁ কিন্তু ইয়াত পৰি আছিলতো হয় তুমি যে ক্লিনাৰ হয় ন তেন্তে তোমাৰ মানে ডেড বডি আনাৰ পাৰ্মিশ্যন আছেনে ৱাৰ্ড গাৰ্লৰ লগত আহিব লাগে কাৰণ এখন ট্ৰলি এজনে লৈ আহিব নোৱাৰে দুজন থাকে যদি কিবা কাৰণ যদি ডেড বডি মানে কিবা হয় ডেড হৈ যায় ন তাততো ৰুম আছে থ'বলৈ মৰ্গত আছিল নে নাই মৰ্গত ৰুম আছিল নে নাই তুমি যে কাম কৰি আছা তুমি ক'লোঁ দাদা মই ঠিক আছে একমাহ হোৱা নাই গোটেইখিনি নিয়ম যিমান আছে লাহে লাহে যেতিয়া ইয়াতে কাম কৰিম তেতিয়া শিকিব নহয় কিছুমান কাম যে সৰু সুৰা কাম কৰা তুমি কিন্তু বিনা এক্সপিৰিয়েঞ্চে তুমি ইমান ডাঙৰ এটা কাম কৰি দিলা ডেড বডি আছিল লগত ৱাৰ্ড গালে কিবা কৰি আছো তুমি अटेंडर बोला था हम लोग को बात करके आया था एक जगह है जगह में हम लोग को नामा तो पैसा नहीं हम लोग पास में हम बोला था सर वो बेड में भी दे सकता है रात भर बेड में रह के सुबह तुम लोग लेके जाओ कैसे करके हम बोला था लेकिन वो औरत तो नहीं सुना हम लोग को नीचे नामा दो लेकिन ये यहाँ पे जो बिस्तर जो बेड देना था बेड नहीं है आपका जैसे पक्के में ऐसे पड़ा हुआ है इस साइड में डेड बॉडी नहीं आएगा लेकिन वो औरत तो बोला था हम लोग को जगह इधर में एक आदमी से पूछा था इधर में रखने के लिए बोला है आप जेएमसीएच वर्कर है आप जेएमसीएच वर्कर है अब जेएमसीएच में काम करते हैं क्या तो आपने क्या क्या देखा क्या ये बोलिए यही सारे हम लोग को डेड बॉडी को लेकर आया था बोला है वो औरत को तो नाइट में मौत ना माओ सुबह लेके जाओ वार्ड में भी रहने के लिए बोला था वो लोग को लेकिन औरत बोला था नहीं वार्ड में नहीं रहेगा हम लोग को नीचे लेके चला जाएगा